ৰাজ্যৰ খবৰলৈ উভতি আহিছোঁ। ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ সংবাদমেলত ব্যাখ্যা কৰা হৈছে উচ্ছেদিত ভূমি বেদখলকাৰীক লৈ কেইবাটাও বিস্ফোৰক তথ্য। কেতিয়ালৈ চলিব এই উচ্ছেদ অভিযান? ৰাইজৰ মনত প্ৰশ্ন আছে। মুখ্যমন্ত্ৰীৰ উত্তৰ দিছে 4 বছৰত কিমান বেদখলীকৃত ভূমি উদ্ধাৰ কৰা হ'ল, কোন কোন জিলাত কিমান ভূমিত উচ্ছেদ কৰা হ'ল, তথ্য দাখিল কৰিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ। 84,743 ভিজিআৰ আৰু পিজিআৰৰ যিটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা। ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা, আৰু যাক আমি খাছ লেণ্ড বুলি কওঁ, সাধাৰণ চৰকাৰী লেণ্ড 4,449 বিঘা। আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা। আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থ'ব যাওঁ তাই ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে। আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে, শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ, যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ। লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ, যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে। গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে। দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ। আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে, হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছোঁ। এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে। বৰপেটা জিলাত বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা। কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছোঁ 756 বিঘা। আমাৰ চিৰাং জিলাত 1,573 বিঘা ফৰেষ্টৰ মাটি। দৰঙত মই আগৰ কৈ যোৱাৰ দৰে 9,915 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড 7,885 বিঘা।
ঠিক সেইধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে 1526 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ। ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি 101 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4647 বিঘা। গোৱালপাৰা জিলাত আমি 6243 বিঘা ফৰেষ্ট লেণ্ড, 199 বিঘা সাধাৰণ চৰকাৰী। হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড 1931 বিঘা। হোজাই জিলাত ফৰেষ্ট লেণ্ড 10725 বিঘা। কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1276 বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছোঁ 280 বিঘা। সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছোঁ 230 বিঘা। এই ধৰণে প্ৰত্যেকখন জিলাতেই কামৰূপ মেট্ৰ', আমাৰ কোকৰাঝাৰ, লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী মাটি VGR PGR 323 বিঘা, ফৰেষ্ট 13,000 বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী VGR PGR 70 বিঘা, ফৰেষ্ট 32,000 বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7,302 বিঘা। এতিয়া আপোনালোকে অকণমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছোঁ সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।